আসসালামু আলাইকুম। আজি এটা নতুন নহয়, এইটো কঁঠালগুটিৰ ৰেচিপি হয়। কিন্তু কঁঠালগুটি মই এইখিনি বাকলি গুচাই পেলাই দাইলত দি সিজাই আনিছোঁ। এইখিনি এটা বেলেগ ৰেচিপি বনাম আৰু আপোনালোকে সময় পালে খাই চাবচোন। এনেকৈ মইনো কি বনাব লৈছোঁ আৰু বহুত টেষ্টি হয় আৰু খুব ধুনীয়া হয়। গতিকে এয়া মই এই বাতি এটা হেৰিত গৰমে গৰমে ভাঙিলে ধুনীয়াকৈ ভাং খাই যায়, ধুনীয়াকৈ ভাং খাই গৈছে। আৰু এতিয়া মই এয়া বনাব লৈছোঁ, আপোনালোকে চাই যাবচোন দেই। মই এতিয়া কেৰাহীখন পাতি দিলোঁ আৰু ইয়াতে অকণমান তেল দি দিম। বহুত বেছি তেল নহ'লেও হয়, এনেও কঁঠালগুটি বহুত সোৱাদ। আৰু ইয়াত মই এই কঁঠালগুটি লৈছোঁ, এইফালে আম লৈছোঁ কেইডোখৰমান, এইফালে তেল মাৰিবৰ কাৰণে নহৰু আৰু জলকীয়া, আৰু এইফালে মই ভজা মাছ দি বনাম, জোল বনাম মানে। এতিয়া চাওকচোন মই কেনেকৈ বনাওঁ। আৰু ইয়াতে মই এতিয়া হালধি দি দিছোঁ। হালধি অকণ হ'লে ভাল লাগে। আৰু অকণমান নিমখ দি দিছোঁ। আৰু এতিয়া মই এইখিনি দি দিম, কঁঠালগুটিখিনি এইখিনি ভাঙি থৈছোঁ। এতিয়া মই অকণমান পানী দি দিম, নহ'লে লাগি ধৰি থাকিব। খুব টেষ্টি, এনেকৈ এবাৰ বনাই খাই চাবচোন। কঁঠালগুটি তৰকাৰী এনেকৈ বহুত টেষ্টি, বহুত জোল কৰিব পাৰি, ডাঠ হৈ যাব দেই। এতিয়া মই এইখিনি আৰু অকণ পানী দিম, দি পেলাই উতলিবলৈ দিম। আৰু অকণ পানী দিছোঁ। আৰু এতিয়া মই এই আমকেইডোখৰ দি দিছোঁ ইয়াতে, শুকান আম। এতিয়া দি অলপ দেৰি ঢাকনা মাৰি দিম। এইটো গেছ দিয়া আছে। এয়া তৰকাৰীখিনি হৈ গ'ল আৰু দেখিবলৈও খুব ধুনীয়া লাগিছে। আৰু মাছ নিদিয়াকৈ এনেকৈও বনাই খাব পাৰি আৰু দাইল হিচাপে খুব ধুনীয়া লাগে। এতিয়া ইয়াতে মই ভজা মাছ কেইটামান দি দিছোঁ আৰু সোৱাদ হ'বলৈ। এনেকুৱা টেষ্টি হয়, আপোনালোকে খাই চাব। আৰু সুন্দৰ হ'বলৈ, গোন্ধবোৰ শুকুৱালে মই এয়া নৰসিংহ পাত অকণমান দি দিছোঁ, মান ধনিয়া অকণ দিলেও ভাল লাগে। আৰু এয়া কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আৰু এনেকৈ এদিন বনাই খাই চাব। কঁঠালগুটি মাছ দিয়া তৰকাৰী, টেঙা তৰকাৰী, এয়া টেঙা তৰকাৰী।